ওম শান্তি 20 অক্টোবৰ 2025 বৰ্ষৰ মুৰলীৰ সম্পূৰ্ণ সাৰকথা। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, বাবা তোমালোকক বহুত ৰুচিৰে পঢ়াবলৈ আহিছে। তোমালোকেও ৰুচিৰে পঢ়া। নিচা থাকিব লাগে যে আমাক পঢ়াওঁতাজন স্বয়ং ভগৱান। আত্মিক সন্তানসকলে এইটো জানে যে বেহদৰ পিতাজী শিক্ষকো হয়। তেওঁ আমাক বহুত ৰুচিৰে পঢ়ায়। তেন্তে সন্তানসকলেও কিমান ৰুচিৰে পঢ়িব লাগে। পোনপটীয়াকৈ পিতাই পঢ়ায় আৰু এবাৰেই আহি পঢ়ায়। সন্তানসকলৰ ৰুচি থকা উচিত। কোনো সন্তানৰ পঢ়ি গৈ থাকোঁতে যেতিয়া দেখে ইয়াতো 84 চক্ৰ পৰিক্ৰমা লগাই থাকিব লাগিব, তেতিয়া এনেকুৱা খিয়াল আহে যে ভগৱানে এনেকুৱা খেল কিয় ৰচিছে, যি অহা যোৱাৰ চক্ৰৰ পৰা মুক্তই হ'ব নোৱাৰে। ইয়াতকৈতো মোক্ষ পোৱাই ভাল। এই অহা যোৱাৰ পৰা, সুখ দুখৰ পৰাও মুক্ত হৈ যাওঁ। পিতাই কয়, এয়া কেতিয়াও হ'ব নোৱাৰে। মোক্ষ পাবৰ কাৰণে চেষ্টা কৰাটোৱেই ব্যৰ্থ হৈ যায়। আত্মাত অবিনাশী ভূমিকা নিহিত হৈ আছে। সেয়া হৈছেই অনাদি অবিনাশী, একেবাৰে সঠিক ভাৱৰীয়া। এজনো কম বেছি হ'ব নোৱাৰে। এই ড্ৰামা ভূমিকাৰ পৰা কোনেও মুক্ত হ'ব নোৱাৰে, কোনেও মোক্ষ পাব নোৱাৰে। সকলো ধৰ্মাৱলম্বী ক্ৰম অনুসৰি আহিবই লাগে। পিতাই বুজায়, এইখন পূৰ্ব নিৰ্ধাৰিত অবিনাশী ড্ৰামা। তোমালোকে বুজি পোৱা যে পোনপ্ৰথমে যিসকল আহে তেওঁলোকে 84 জন্ম লয়। পাছত অহাসকলৰ নিশ্চয় কম জন্ম হ'ব। ইয়াততো পুৰুষাৰ্থ কৰিব লাগে। পুৰণি সৃষ্টিৰ পৰা নতুন সৃষ্টি নিশ্চয় হ'ব। বাবাই প্ৰতিটো কথা বাৰে বাৰে বুজাই থাকে, কিয়নো নতুন সন্তান আহি থাকে। তেওঁলোকক আগৰ পঢ়াখিনি কোনে পঢ়াব? গতিকে পিতাই নতুনসকলক দেখি পুনৰ পুৰণি কথাসমূহেই পুনৰাবৃত্তি কৰে। তোমালোকৰ বুদ্ধিত গোটেই জ্ঞান আছে। জানা যে আৰম্ভণিৰ পৰা কেনেকৈ আমি ভূমিকা পালন কৰি আহিছোঁ। এই সময়তহে পিতা আহি জ্ঞানৰ কথা শুনায়। সত্য যুগতটো হৈছেই প্ৰাৰব্ধ। এয়া এই সময়ত তোমালোককহে বুজোৱা হয়। গীতাটো আৰম্ভণিত আকৌ শেষৰ ফালে এই কথাটো আহে, মনমনা ভৱ। এইখনেই গীতাশাস্ত্ৰ আছে, যাৰ বহুত মহিমা আছে। ভাৰততেই পিতা আহি শুনায় আৰু সকলোৰে সৎকতি কৰে। সেই ধৰ্ম প্ৰতিষ্ঠাপক যিসকল আহে, তেওঁলোকৰ যেতিয়া মৃত্যু হয় তেতিয়া ডাঙৰ তীৰ্থ নিৰ্মাণ কৰি দিয়ে। বাস্তৱত সকলোৰে তীৰ্থ এই ভাৰতেই, য'ত বেহদৰ পিতা আহে। পিতাই ভাৰততে আহি সকলোৰে সৎকতি কৰিছে। পিতাই কয়, মোক মুক্তিদাতা মাৰ্গদৰ্শক বুলি কয় নহয়। মই তোমালোকক এই পুৰণি সৃষ্টি, দুখৰ সৃষ্টিৰ পৰা উদ্ধাৰ কৰি শান্তিধাম সুখধামলৈ লৈ যাওঁ। দুখৰ পৰা পিতাই আহি উদ্ধাৰ কৰে। তেওঁৰ জন্ম মৃত্যুটো নাই। পিতা আহিল, পুনৰ গুচি যাব। তেওঁৰ বাবে এনেকৈ জানো ক'ব যে মৰি গ'ল? এইজন পিতা গুচি গ'লে তেতিয়া এওঁৰ অন্তিম ক্ৰিয়া, সমাৰোহ আদি একোৱেই কৰিবলগীয়া নহয়। তেওঁৰতো আগমনৰ বিষয়েও গম পোৱা নাযায়। তেওঁৰ শৰীৰেই নাই। সত্য যুগত এই জ্ঞান ভক্তিৰ কথাবোৰ নাথাকে। তাত পিতাক স্মৰণ কৰাৰ দৰকাৰেই নাথাকে। মুক্তিত থাকে। তাত স্মৰণ কৰিবলগীয়া হয় জানো? তাত দুখৰ অভিযোগ নাথাকে। ভক্তিও প্ৰথমে অব্যভিচাৰী, পাছত ব্যভিচাৰী হয়। এই সময়ততো অতি ব্যভিচাৰী ভক্তি। ইয়াক ৰৌ নৰক বুলি কোৱা হয়। একেবাৰে সমূলি নৰক। আকৌ পিতা আহি সমূলি স্বৰ্গ কৰি তোলে। এতিয়া হৈছে 100% দুখ, আকৌ 100% সুখ শান্তি হ'ব। আত্মা গৈ নিজৰ ঘৰত বিশ্ৰাম পাব। বুজাবলৈ অতি সহজ। পিতাই কয়, মই তেতিয়াই আহোঁ যেতিয়া নতুন সৃষ্টি স্থাপনা কৰি পুৰণি সৃষ্টিৰ বিনাশ কৰিবলগীয়া হয়। ইমানবোৰ কাম এজনেতো নকৰিব, বহুত সহায়কাৰীৰ আৱশ্যক। এই সময়ত তোমালোকে পিতাৰ সহায়কাৰী হৈছা। ভাৰতৰ বিশেষ সঁচা সেৱা কৰা। সত্য পিতাই সঁচা সেৱা শিকায়। নিজৰো, ভাৰতৰো আৰু বিশ্বৰো কল্যাণ কৰে। তেন্তে কিমান ৰুচিৰে কৰিব লাগে।
পিতাই কিমান ৰুচিৰে সকলোৰে সৎকতি কৰে। এতিয়াও সকলোৰে সৎকতি নিশ্চয় হ'ব। এয়া হৈছে শুদ্ধ অহংকাৰ, শুদ্ধ ভাৱনা। তোমালোকে সঁচা সেৱা কৰা, কিন্তু গুপ্ত। আত্মাই কৰে শৰীৰৰ দ্বাৰা। তোমালোকক বহুতেই সোধে, বিকেৰ উদ্দেশ্য কি? তোমালোকে ক'বা, বিকেৰ উদ্দেশ্য হৈছে বিশ্বত সত্যযোগী সুখ শান্তিৰ স্বৰাজ্য স্থাপনা কৰা। আমি প্ৰত্যেক ৫,০০০ বছৰৰ পাছত শ্ৰীমতত বিশ্বত শান্তি প্ৰতিষ্ঠা কৰি বিশ্ব শান্তিৰ পুৰস্কাৰ লওঁ। যথা ৰজাৰাণী তথা প্ৰজা সকলোৱে পুৰস্কাৰ লয়। নৰকবাসীৰ পৰা স্বৰ্গবাসী হোৱাটো জানো কম পুৰস্কাৰ? তেওঁলোকে শান্তিৰ পুৰস্কাৰ লৈ আনন্দিত হৈ থাকে। প্ৰাপ্তিটো একোৱেই নহয়। বিশ্বৰ বাদশ্বাহীৰ সঁচা পুৰস্কাৰটো এতিয়া আমি পিতাৰ পৰা লৈ আছোঁ। এতিয়া তোমালোক সন্তানসকলে বাবাৰ শ্ৰীমতত ৰাজ্য স্থাপনা কৰা। অস্ত্ৰ শক্তি আদি একোৱেই নাই। দৈৱী গুণ ধাৰণ কৰা, সেয়েহে তোমালোকৰে গায়ন পূজন হয়। অম্বাৰ চোৱা কিমান পূজা হয়, কিন্তু অম্বা কোন, ব্ৰাহ্মণ নে দেৱতা, এয়াও নাজানে। অম্বাক বহুত ভুজা দি দিয়ে। এনেকুৱাটো নহয়, ইয়াক অন্ধবিশ্বাস বুলি কোৱা হয়। তাত অন্ধবিশ্বাসৰতো কথাই নাই। ইয়াত ভাৰতবাসীয়ে একোৱেই নাজানে। আত্মাৰ ধৰ্ম কেতিয়া আৰু কোনে প্ৰতিষ্ঠা কৰিলে সেয়া নাজানে। সেইকাৰণেই কোৱা হয় অন্ধবিশ্বাস। এতিয়া তোমালোক পূজাৰী হোৱা, আকৌ পূজ্য হোৱাগৈ। তোমালোক আত্মাও পূজ্য, সেয়েহে তোমালোকৰ শৰীৰো পূজ্য হয় দেৱী দেৱতাৰ ৰূপত। পিতাটো হয়েই নিৰাকাৰ, তেওঁ সদায় পূজ্য, তেওঁ কেতিয়াও পূজাৰী নহয়েই। পিতা হৈছে চিৰপূজ্য। ইয়ালৈ আহি পিতাই সঁচা সেৱা কৰে, সকলোকে সৎকতি দিয়ে। পিতাই কয়, এতিয়া মাম একম, কেৱল মোক স্মৰণ কৰা, অন্য কোনো দেহধাৰীক স্মৰণ কৰিব নালাগে। ভক্তি মাৰ্গত মনুষ্য কিমান আবদ্ধ হৈ থাকে। কোনোবাই গ্ৰন্থ পঢ়িলে, চিন্তন চলিল, মন্দিৰ নিৰ্মাণ কৰিলে, বছ গ্ৰন্থ বহি শুনাব। বহুত মনুষ্য আহি যায়, বহুত অনুগামী হৈ যায়, লাভটো একোৱেই নহয়। বহুত দোকান হৈ গ'ল। এতিয়া এই সকলোবোৰ দোকান শেষ হৈ যাব। এই সকলো বেপাৰ ভক্তি মাৰ্গত আছে। ইয়াৰ পৰা বহুত ধন উপাৰ্জন হয়। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে, ইমানবিলাক ধৰ্ম কেনেকৈ আহে, আকৌ আত্মাসকল কেনেকৈ নিজৰ নিজৰ শাখাত গৈ থাকে। এই সকলোবোৰ ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। সন্ন্যাসীয়ে কয়, আমি ব্ৰহ্মযোগী তত্ত্বযোগী হওঁ। ব্ৰহ্মটো হৈছে তত্ত্ব, য'ত আত্মাসকল থাকে। সেয়েহে পিতাই বুজায়, কিমান ভীষণ ভুল কৰি দিলে। এয়া সকলো হৈছে ভ্ৰম। মই আহি সকলো ভ্ৰম দূৰ কৰি দিওঁ। মতটো অনেকৰে পোৱা যায়। পিতাৰ মতে কিমান চমৎকাৰ কৰি দিয়ে, গোটেই বিশ্বকে পৰিৱৰ্তন কৰি দিয়ে। এয়াও সন্তানসকলে জানে। দিব্য দৃষ্টিদাতা এজন পিতাই হয়। কোনোবাই বাবাক ক'লে, এই দিব্য দৃষ্টিৰ চাবি মোক দি দিয়ক, তেতিয়া মই কাৰোবাক সাক্ষাৎকাৰ কৰাই দিম। বাবাই ক'লে, নহয়, এই চাবি কোনেও পাব নোৱাৰে। তাৰ পৰিৱৰ্তে মই তোমালোকক আকৌ বিশ্বৰ সাম্ৰাজ্য দিওঁ। মই নলওঁ। মোৰহে ভূমিকা আছে সাক্ষাৎকাৰ কৰোৱাৰ। সাক্ষাৎকাৰ হ'লে কিমান আনন্দিত হৈ যায়, একোৱেই নাপায়। এনেকুৱা নহয় যে সাক্ষাৎকাৰৰ দ্বাৰা কোনোবা নিৰোগী হৈ যায় অথবা ধন পাই যায়। নহয়, মীৰাৰ সাক্ষাৎকাৰ হ'ল, কিন্তু মুক্তি জানো পালে? এওঁৰো ব্ৰহ্মাৰো প্ৰথমতে বিষ্ণুৰ সাক্ষাৎকাৰ হ'ল। তেতিয়া বহুত আনন্দিত হৈ গ'ল। যেতিয়া দেখিলে যে মই মহাৰজা হওঁগৈ, তেতিয়া নিশ্চয়তা জন্মিল, অহো, মইতো বিশ্বৰ মালিক হওঁ। তোমালোকেও এইটো চুক্তি কৰিবলৈ আহিছা নহয়। যিয়ে জ্ঞান লয়, তেওঁৰ তেতিয়া ভক্তিও আঁতৰি যায়। বৰদান, দীপৰাজ পিতাৰ দ্বাৰা অমৰ জ্যোতিৰ আশীৰ্বাদ লওঁতা সদায় অমৰ হোৱা। ভক্তসকলে তোমালোক চৈতন্য দীপকৰ স্মাৰক হিচাপে জড়দীপকৰ দীপমালা উদযাপন কৰে। তোমালোক জাগ্ৰত চৈতন্য দীপক। বালক হৈ দীপকৰ মালিকৰ সৈতে মংগল মিলন উদযাপন কৰা।
বাপ-দাদাই তোমালোক সন্তানসকলৰ মস্তকত জাগ্ৰত দীপক প্ৰত্যক্ষ কৰি আছে। তোমালোক অবিনাশী অমৰ জ্যোতিস্বৰূপ সন্তানে দীপৰাজ পিতাৰ দ্বাৰা শুভেচ্ছা লৈ সদায় অমৰ ভৱৰ বৰদান প্ৰাপ্ত কৰি আছা। এই দীপৰাজ পিতা আৰু দীপৰাণীসকলৰ মিলনৰেই স্মাৰক হৈছে দীপমালা। আজিৰ শ্লোগান, তুমি আৰু পিতা দুয়ো এনেকৈ সংযুক্ত হৈ থাকা যাতে তৃতীয় কোনেও পৃথক কৰিব নোৱাৰে। ওম শান্তি। ওম শান্তি। সেৱাৰ সুবিধাৰ অৰ্থে আমাৰ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।